গাইজ আজি সকলোকে একদম মোৰ চেনেললৈ ধামাকা একদম স্বাগতম জনাইছো দেই সকলোকে। আৰু আজিৰ পৰা একদম নতুন চেনেল এটা খুলি দিলো। নতুন চেনেলত মানে মোৰ এইটো প্ৰথম ভিডিঅ' হ'ব। আৰু আজিৰ পৰা এনেদৰে অসমীয়া ধুনীয়াকে ব্লগিং কৰি যাম, ডেইলি ব্লগিং। তো আজি মই ফাৰ্ষ্ট মানে ইউটিউব জগতখন বা ছচিয়েল মিডিয়া জগতখনত খোজ দিছো, প্ৰথম খোজ দিছো। যেনেকে মানে ধৰি লওক চন্দত কিছুমানে প্ৰথম খোজটো দিয়ে, তেনেকে ময়ো প্ৰথম খোজটো দিছো। আৰু এতিয়া মানে মই গৈ আছো ক'লে মানে এতিয়া মানে গৈ আছো ঘৰত, এনেই যিহেতু বেকাৰ থাকো মানে। তোৰ লগৰ এটাই ফোন কৰি মাতিছে অকমান ওলাই আহ, আড্ডাকে মাৰো বুলি। তো সেইটো কাৰণে আড্ডা মাৰিবলৈ মানে আমাৰ ঘৰৰ পৰা অলপ শ্বৰ্টকাট ৰাস্তা এটা মাৰি মই এইফালেদি গৈ আছো। জংঘল এখন পাৰ হ'ব লাগে। তো জংঘলখন এইখন। তো এইখন মানে একদম ডেইলি ৰুটিনৰ লেখীয়া হৈ গৈছে মোৰ অহা যোৱা কৰাটো। তো আজিৰ পৰা আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব দেই, একদম ৰাইজ, একদম মনৰ পৰা কৈছো। যদি একদম ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। তো মই ভাবিছো এইকেইদিনা এনেকে ভিডিঅ' দিওঁ। তাৰ পৰা আকৌ যেতিয়া তোমাৰ হেৰি আহি আছে, আৰু প্ৰায় 10 দিনৰ পাছত মানে অসমৰ পৰা একদম বেংগলোৰলৈকে যাম। মানে মই লিফ্ট লৈ পিনে যাম, মানে যিমান গাড়ী আছে যেনেকুৱা গাড়ী হওক লিফ্ট লৈ পিনে যাম। তো অকলে যাওঁ নে আৰু এজন লগত লৈ যাওঁ, মানে সেইটোকে ভাবি আছো। মানে যিহেতু বহুত দূৰ অকলে গ'লে অকমান ৰিক্সো হৈ যায়। তো সেইটো কাৰণে দুজন চাই লওঁ কি কৰো। যদি মানে সেই টাইমত জচটো থাকে গুচি যাম অকলে। তো মানে কিয় যাম কেলে যাম কৈ আছো, আকৌ গৈ পিনে ৰিটাৰ্ণ ঘূৰি আহিম, লিফ্ট লৈ ঘূৰি আহিম। তো লিফ্ট লোৱাটো ইমান সহজ কথা নহয়। তো আগত চক গৰু কেইজনী মানে ঘাঁহ খাই আছে একদম ধুনীয়াকে। খা দেই তহঁতি, ঘাঁহ খাই ডাঙৰ হয়, গাখীৰ দে সৰহকে। এজনীতো ধুনীয়া গাখীৰ দি আছে গাইছ। এয়াই আৰু। তো এতিয়া আহি পিনে পাইছোহি মই ভাটা ৰাস্তাটোৰ ওচৰত, আমাৰ ঘৰৰ ফালে যোনটো যাম মই এতিয়া লগৰ কেইটাৰ লগত আড্ডা মাৰিবলৈ অকমান এনেই। তো এইটো ৰাস্তাতে যাব লাগিব। তো ব'লক গৈ লওঁ। আৰু মই ইউটিউব জগতখনত ভৰি কিয় দিছো আপোনালোকে গম পাই নে? মানে তো সকলোৱে মানে দেখে, মানে যিমান ইউটিউবাৰ আছে যদি লাগি থাকে এটা টাইমত সকলোৱে ছাকচেছটো পায়। তো ময়ো সেই ছাকচেছৰ আশাতে এটা চেনেল খুলি ললো। ভাবিছো আজিৰ পৰা ময়ো ভিডিঅ' বনাম, ময়ো আপোনালোকৰ সহায় লৈ পিনে পইচা কমাম। মোৰো ধনী হোৱা এটা সপোন আছে। তো বেলেগ কাম কৰিবলৈ মাথাটো নিদিলে বাৰু। তো খালি কেমেৰাটো উলিয়াই অকল ক'ব জানো আৰু। তো সেয়ে যদি আপোনালোকৰ ভাল লাগে, তো আশা কৰিছো মই ভৱিষ্যতেও ভিডিঅ' বনাই যাম এনেকৈ। আৰু আপোনালোকে চক দেই, একদম পকা ৰাস্তা পাই গলোহি আৰু বাইক এখন গৈ আছে, এইখন চক ওখন। আমাৰ ঘৰৰ ওচৰৰ এটা ল'ৰা এটাক লগ পালো। ইয়াৰ নাম হৈছে ভায়া। ক'ত যোৱা তুমি? মই তোমাৰ এতিয়া ডিউটিলৈ গৈছো। ক'ত ডিউটি যোৱা? এই মালিকে মাতি আছে ফোন মাৰি। অ, ডিউটিত যোৱা মানে কি কিবা কাম আছে কিবা নেকি? অ, এতিয়া ফোন কাক লগাই আছা? এই ফোন এটা মানে লগাইছো, মানে কথা পাতিবলে। অ অ। তো এতিয়া যে ল'ৰাজন দেখিলে আপোনালোকে, সি মানে ভায়া হয়, তাৰ নামটো ভায়া। ফাৰ্ষ্ট ব্লগ। আৰু মই এতিয়া যিহেতু অকণমান লগৰ কেইটাৰ লগত আড্ডা দিব গৈ আছো, লগৰ কেইটা নহয় লগৰ এটা লগত মাত্ৰ। তো তাৰ লগতো মই চিনাকি কৰাই দিম, কাৰণ সিটো মোৰ লগত ডেইলি থাকে। আৰু আপোনালোকে চাগে আজিৰ পৰা ব্লগিং কৰিলে তাকো দেখা পাব লগত। তো এতিয়া মই ক'ত আছো চক, একদম JCB লিকে গৈ আছো। মানে এনেকে গৈ আৰু অকণমান দূৰ সৰুখিনিত গৈ পিনে পামগৈ আৰু। তো মানে আমাৰ ফালে অকণমান জেগাবোৰ ফৰেষ্ট এৰিয়া ন, হাবি লিখীয়া। তো সেইটো কাৰণে এইবোৰ হাবি বন চাব পাৰে। কিন্তু মই যিহেতু মানে সদায় এইফালেদি খোজকাঢ়ি গৈ থাকোঁ ন, তো মানে সদায় মনত এটা মানে কথা এটা ভাবোঁ, খেলাই মনত। তো আগত যে এই জোপোহাখিনি দেখিছে আপোনালোকে, চাওকচোন এবাৰ ভালকৈ। তো এই জোপোহাখিনিৰ ভিতৰত যদি কেনেবাকৈ এটা মানে ধুনীয়া ঘৰ এটা বনাব পাৰি, মানে কি ভাল লাগিব নাই ক'বচোন বাৰু। যদি এইটো ভিডিঅ'তে অলপমান লাইক হয় ন, লাইক আহে, ইয়াতে মানে এটা আড্ডাস্থলী বনাম। মানে ইয়াতে যাতে লগৰকেইটা ধুনীয়াকৈ থাকি কথা বতৰা পাতিব পাৰি। তো চাওক না, মানে গছ ধেৰ আছে ন, থাকি মজা লাগিব। মাজৰডোখৰ চাফা কৰি ধুনীয়াকৈ চাং টাং বনাই, কি ক'ব আৰু, মানে ভাল লাগিবই চাগে, নহয় জানো? তো ব'লক পামগৈ লগৰটো ঘৰ নহয় মানে লগৰটো য'লৈকে আহিব। তো ব'লক। এই ব্লগত দেখিবই, আজি চিনাকি কৰি দিছোঁ। ইয়াৰ নাম চিত্ৰ মানে। তো আহিছে আৰু, তোমাৰ নামটোহে কৈছোঁ, একো নাই আৰু। এতিয়া লগৰটোৰ লগত পুৰা একদম ধুনীয়াকৈ কথা চথা পাতি এতিয়া ঘৰলৈ যাবলৈ ওলাই আহিছোঁ আৰু। দুইটাই এতিয়া ঘৰলৈ যাম আৰু পুৰা। এতিয়া ঘৰলৈ গৈ ভাত চাত খাই পিনে আকৌ ওলাই আহিম বুলি ভাবিছোঁ। মানে এনেই আৰু ধৰি লওক বেকাৰ মানুহে একো কাম নাথাকে। তো দেখিছেনে একদম খোজ কঢ়া পজ চক, একদম মোৰ জোৰেই নাই গাত, লেবেজান লিখীয়া। তো একো নাই, ব'লক গৈ থাকোঁ। ঘৰলৈ গৈ পিনে ভাত চাত খাই লওঁ, গা পা ধোৱা নাই, গা পা ধুই লওঁ। তো সকলো দেখাম আপোনালোকক, ব'লক। একদম বাইক লৈ পিনে তৰ আহিছে। এইটোক আজি ৰখাই পিনে পিটিম দেই গাইছ, পুৰা গাইছ পিটিম। কি হ'ল? কোন তই? পগলা যাওঁহে মই একগুচ্ছা দিয়া। একচন। অ' ভাইৰেল এইটো বোলে।
এয়া ইণ্টাৰভিউ ল'লো ইণ্টাৰভিউ কিবা এটা কৈ দিয়া এবাৰ আমাৰ স্কুটি মডিফাই কৰিছে বিজিত দুৱাৰ উম এনেকুৱা মানে কি ক'ম দেখিছে নাই বাইকৰ স্কুটি একদম দেখিছে নাই ব্লেক ব্লেক এইবোৰ কি চলিছে খালি অসমত মোবাইলটো পালে খালি ভিডিঅ' অকল এটা তবে ষ্টাৰ্ট কৰি শুনাই দে নাজানে ষ্টাৰ্ট কৰি ওলাব আহিছে একবাৰ RPM একবাৰ RPM অকে তো মামাই বনোৱা এখন মানে দেখি কেনেকুৱা লাগিলে তোমাৰ ৰিয়েকশ্যন এটা দিয়া কিবা এটা কোৱা কমেণ্ট কৰিব আহিছে ফুলিছে আৰু চজিনা অলপ চলপকে তো অকমান টাইম পালে হৈ গ'ল আৰু ফোনটো লগাই ললে আৰু কাণত আৰু ইমান ধুনীয়া ফুল বগেন ফুল একদম একদম ধুনীয়া ফুল গাইজ দেখিছে ওপৰত হে কি যাবা আৰু বাই বাই মই ঘৰলে যাওঁ তো ব্লগ বনালে মানে বহুত অশান্তি হৈ যায় দেখিছা নে গাইজ কাণত যে মানে কথাবোৰ আপোনালোকে শুনিব সেইটো কাৰণে তো এতিয়া ই যাব এইফালে চিধা মই যাম এইফালে বৰক গৈ থাকো ঘৰত গৈ পেট পূজা হ'ব এতিয়া তো এতিয়া ফাইনেলি ঘৰৰ ওচৰ পাই গ'লোহি আৰু আপোনালোকক দেখাম আজি আমাৰ ঘৰৰ ওচৰৰ দৃশ্যবোৰ কেনেকুৱা হয় আৰু এতিয়া তাত দেখি আছে নাদ বহুত পুৰণি পানী নাই এতিয়া যিহেতু খৰালি মানে একদম পুৰা শুকাই আছে দেখিছে সেই ঘৰ পাই গ'লোহি আৰু এইটো আমাৰ কোন একদম মেহমান চক একদম মুখত চাইহে লগাই থৈছে একেবাৰে হয় নাই হে চক ইমান ধুনীয়া মানে কৈছো নহয় আৰু এইবোৰ ৰাতি এইবোৰ কি আঁকিছিলো চক মই এইবোৰ কামত নাথাকে যে তো এইটোৱে আৰু ভুচু মানুহটো হয় নাই হে দেখিছে একদম পুৰা এইটো চাব পাৰে আৰু এতিয়া মানে ঘৰ পাই গ'লো সেই ঘৰ পাই পিনে গা পা ধুনীয়াকে ধুই ললো আৰু গা পা ধুই এতিয়া খাম মানে কি আপোনালোকে দেখিছে নাই এয়া পুৰা মানে ভাত নাই খোৱা কাৰণে মেগী লৈ আহিছো এয়া মেগী বনাম এতিয়া ইয়াতে বনাম মেগী পুৰা ধুনীয়াকে জুই ধৰি পিনে একদম ফেণ্টাষ্টিক হ'ব মেগী হ'বলৈ গৈ আছে তো ব'লক প্ৰথমতে বস্তুখিনি ৰেডি কৰি লওঁ তাৰ পৰা মেগী খাওঁ মানে বেলেগ বাচন বৰ্তন নাই সেইটো কাৰণে এইটোতে একদম চচটোতে লৈ ল'ম যিহেতু অকলে খাম এতিয়া পুৰা ধামাকাকে এইটোতে বনাম এইটো মোৰ মাথাটো লিখীয়া লাগিছে নাই বাৰু গাইজ কওকচোন বাৰু এজনী মেকুৰীজনী আমাৰ ঘৰত শুই আছে আৰু একদম দেখিছে ফাইনেলি জুই ধৰি দিলো একদম ডাইৰেক্ট ওপৰত তৰো দিম এতিয়া এয়া দেখিলে এই কেলা জ্বলি গৈছে চব গাইজ বেয়া কথা কৈছো বেয়া নাপাব পানী নাই এতিয়া বলক পানী আনি পিনে দি দিওঁ পুৰা সেয়া মেগী একদম পুৰা ঠাণ্ডা আৰু এইফালে একদম চানছেটটো চাওক একদম চানছেটটো হ'বলৈ ধৰিছে একদম মজা লাগিব এতিয়া মেগী দি দিছো একদম তলত জুই দি দিছো পুৰা জুইখিনি বঢ়াই দিওঁ অকমান আৰু এতিয়া পানী অকমান লাগিছিলে বাৰু আৰু অকণ পানী লৈ আহোঁগে আৰু তাৰপৰা ধুনীয়াকে একদম খামহে আৰু একদম ভোক লাগিছে মানে তামাম ভোক পানী অকণ কমিব চাগে মছলাটো দিম বাৰু পাছে পৰে এতিয়া একদম ধুনীয়াকে চানছেটটো চাওক না একদম মাই গড আৰু মেকুৰী বিল্লি তই খাবি নাই হে খাবি নাই গাইছ এই ভোকত আছে খাব দিয়ক নৰ্মেলকে বনাই খাই ভাল পাওঁ সেইটো কাৰণে পুৰা মছলা চছলা দি দিলো আৰু এতিয়া ধুনীয়াকে খাই লওঁ আৰু আৰামছে খাই বৈ পিনে অকমান ওলাই যাম ডাইৰেক্ট খাই পিনেহে লগ পাই আছো আপোনালোকক দেই আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই অকমান হ'লেও ভাল পাইছে মানে একদম লাইক কমেণ্ট এটা কৰি দিব দেই একদম বহুত কষ্ট কৰি ভিডিঅ' বনাইছো এতিয়া বেকাৰ পৰি আছো কাৰণে ভাবিছো ব্লগ বনাই পইচা ইনকাম কৰিম সপোন এটা আছে তো আপোনালোকে যদি সপোনটো মানে অকমান মোক অকমান নকওঁ আৰু বাদ দিয়ক সেইবোৰ কথা বনাই গৈ থাকিম যদি ভাল লাগে আপোনালোকে সদায় চাই থাকিব আশীৰ্বাদ কৰি থাকিব দেই